প্ৰথম কথা প্ৰতিজন প্ৰাৰ্থীলৈকে আমি মোৰ ফালৰ পৰা শুভেচ্ছা জনাম। ভাৰতবৰ্ষৰ প্ৰতিজন প্ৰাৰ্থীলৈকে আমি শুভেচ্ছা জনাম, কাৰণ প্ৰতিজনেই আশা কৰে যে প্ৰতিজনেই জয় হোৱাৰ কাৰণে আশা কৰে। কিন্তু জয়টো নিৰ্ভৰ কৰিব প্ৰথম কথা ভগৱান আৰু তাৰপিছত হ'ব নিজৰ অঞ্চলৰ সমষ্টিৰ ভোটাৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আজি ভাৰতবৰ্ষত আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে যে ভাৰতবৰ্ষত বিজেপি আগবাঢ়ি আছে আৰু ভাৰতবৰ্ষত বিজেপিয়ে চৰকাৰ কৰিব আৰু শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু অসমতো আমাৰ ৰিজাল্ট খুব ভাল হ'ব, আগতকৈও ভাল হ'ব। কিন্তু এতিয়া কথা হ'ল কি, মই যেতিয়া নগাঁও লোকসভাৰ মই আপোনাৰ কেণ্ডিডেট বা প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ, মই এইটোৱেই ক'ম যে নগাঁও লোকসভাৰ ৰাইজে যিটো যোৱা 26 এপ্ৰিলত যিটো সিদ্ধান্ত ল'লে, সেইটোৱেতো এতিয়া আজিও ৰিজাল্টত আহিব। আৰু সৰহ সংখ্যক ৰাইজে বিজেপি পক্ষত লৈছে। মই ভাবোঁ নগাঁৱৰ ৰাইজেও বিজেপি পক্ষতে ল'ব, কাৰণ উন্নয়ন হ'বলৈ হ'লে, আমাৰ সমস্যাসমূহ দূৰ হ'বলৈ হ'লে চৰকাৰখনৰ লগত আমি থাকিলে আমাৰ ভাল। গতিকে যোৱাবাৰ নগাঁও লোকসভাৰ ৰাইজ চৰকাৰৰ লগত নাছিল, দিল্লীত বিজেপি চৰকাৰ হ'ল, কিন্তু নগাঁৱত আপোনাৰ নগাঁৱৰ ৰাইজে চৰকাৰখনৰ লগত নাথাকিল, বিৰোধীৰ জিকিলে। আৰু এইবাৰো আকৌ ভাৰতবৰ্ষত বিজেপি চৰকাৰ হ'ব। এইবাৰ কি হ'ব এইটো আমি কাউণ্টিং শেষ হোৱাত গম পাম। গতিকে মোৰ বিশ্বাস, আমি বিজেপি জয় হ'ম, ৰাইজে আমাক গ্ৰহণ কৰিব, ৰাইজে উন্নয়নৰ খাতিৰত, নিবনুৱাৰ সংস্থাপনৰ খাতিৰত, দেশখনৰ খাতিৰত বিজেপিক সমৰ্থন কৰিব।